নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ শিক্ষক লৈ আহি গ'ল নতুন নিৰ্দেশনা। সময়ত উপস্থিত নোহোৱা শিক্ষকৰ বিপদ নিশ্চিত আৰু কৰ্তব্যত গাফিলতি কৰা শিক্ষকৰ বিৰুদ্ধে কঠোৰ শিক্ষা বিভাগ। বিদ্যালয়লৈ অহাত পলম কৰা শিক্ষক কৰ্মচাৰীৰ প্ৰাপ্য নৈমিত্তিক ছুটি কৰ্তনৰ নিৰ্দেশ আৰু উপস্থিত হোৱাৰ সময় শিক্ষা সেতু এপত বাধ্যতামূলকভাৱে দিব লাগিব সকলো শিক্ষকে আৰু বিদ্যালয় ছুটিৰ সময়তো নিজৰ উপস্থিতিৰ প্ৰমাণ দিব লাগিব আৰু 15 মিনিট ইফাল সিফাল কৰিলে আধা দিনৰ নৈমিত্তিক ছুটি কৰ্তন কৰা হ'ব। আৰু শিক্ষা বিভাগৰ এই নিৰ্দেশনাক লৈ শিক্ষক কৰ্মচাৰীৰ মাজত এতিয়া ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু শিক্ষা বিভাগৰ সচিব IS নাৰায়ণ কৌৰে প্ৰদান কৰিছে এই নিৰ্দেশনা আৰু শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা। আমি সবিশেষ জনাইছোঁ আমাৰ সমুদৰ্শকক। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। আজি বিয়লি নৱগঠিত মোদী মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেটৰ পূৰ্বে বিতৰণ কৰা হ'ব নৱগঠিত মন্ত্ৰীসভাৰ দপ্তৰ আৰু কাৰ হাতলৈ যাব মোদী মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ দপ্তৰ কেইটা। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটত প্ৰকাশ পাব বিভাগীয় দপ্তৰৰ তালিকা আৰু গুৰুত্বপূৰ্ণ দপ্তৰসমূহ বিজেপিৰ হাততেই থকাৰ সম্ভাৱনা দেখা গৈছে। হয়তো NDAৰ সহযোগী JDUৱে পাব পাৰে ৰেল বিভাগৰ দপ্তৰটো আৰু পুনৰ নিৰ্মলা সীতাৰমণে লাভ কৰিব বিত্ত বিভাগটো আৰু 72জনীয়া সদস্যৰে গঠিত হ'ল নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী পৰিষদ আৰু 30গৰাকী কেবিনেট 5গৰাকীক স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰীৰ মৰ্যাদা দিয়া হৈছে আৰু দেওবাৰে ৰাজ্যিক মন্ত্ৰীৰূপে 36গৰাকীৰ শপত বাক্য পাঠ আৰু মন্ত্ৰীসভাত বিজেপিৰ 61 আৰু অংশীদাৰী দলৰ 10জনৰ স্থান লাভ। আজি বিয়লি নৱগঠিত মোদী মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজনৈতিক মহলত সবাতোকৈ চৰ্চিত বিষয়টো হৈ পৰিছে এতিয়া যে বিজেপিয়ে চৰকাৰ গঠন কৰিও ক্ষমতা হেৰুৱাব নেকি, ক্ষমতাত থাকিও ক্ষমতাহীন হ'ব নেকি বিজেপি চৰকাৰ। কিয়নো এইবাৰ সহযোগী দলসমূহে বিচাৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ। যিহেতু 9 জুনত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদীয়ে, কিন্তু এতিয়াও বিতৰণ কৰা হোৱা নাই সহযোগী দলসমূহৰ মাজত দপ্তৰ। আহক আমি সবিশেষ জানি লওঁ। বিত্ত শিক্ষাৰ পৰা পৰিবহণলৈ 10টাতকৈ অধিক দপ্তৰ লাগে সহযোগী দলসমূহক আৰু সহযোগী দলৰ বাবে বিজেপিয়ে এৰি দিবলগীয়া হ'ব পাৰে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ। বাৰম্বাৰ জনাইছোঁ যে বিজেপিয়ে এইবাৰ ক্ষমতা থাকিও হেৰুৱাব নেকি ক্ষমতা আৰু JDUৰ নীতিশ কুমাৰে বিহাৰৰ বাবে বিশেষ পেকেজৰ উপৰিও বিচাৰিছে 4টা মন্ত্ৰীপদ আৰু 4টা মন্ত্ৰীপদ আৰু এটা ৰাজ্যিক মন্ত্ৰীপদ বিচাৰিলে নীতিশ কুমাৰে। ৰেলৱে গ্ৰামোন্নয়ন জল সম্পদৰ দৰে মন্ত্ৰালয় বিচাৰিছে JDUৱে আৰু বিজেপিৰ পৰা 10টাতকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰীপদ বিচাৰিছে TDPৰ চন্দ্ৰবাবু নাইডুৱে আৰু লোকসভাৰ স্পীকাৰৰ পদৰ লগতে TDPক লাগে বিত্ত শিক্ষা কৃষি আৰু স্বাস্থ্যৰ দপ্তৰ, লগতে পথ পৰিবহণ গ্ৰামীণ বিকাশ আৱাস তথা চহৰ মন্ত্ৰালয় জলশক্তি তথ্য আৰু সম্প্ৰচাৰ দপ্তৰ লাগে TDPক আৰু ইয়াৰ লগতে বিজেপিৰ সমস্যা বৃদ্ধি কৰিছে বিহাৰৰ চিৰাগ পাছৱানৰ LJP, জিতন ৰাম মাঝিৰহাম উত্তৰ প্ৰদেশৰ আপনা দলে আৰু মহাৰাষ্ট্ৰৰ একনাথ শিন্দে নেতৃত্বাধীন শিৱসেনাৱে এজন মন্ত্ৰী আৰু এজন ৰাজ্যিক মন্ত্ৰীৰ পদ দাবী কৰিছে আৰু NDA ক্ষমতালৈ আহিলে 3টা মন্ত্ৰী পদৰ আশ্বাস দিছিল নীতিশ কুমাৰক আৰু সংখ্যা গৰিষ্ঠতাৰ অভাৱত হাবাথুৰি খোৱা বিজেপিৰ পৰা বিচাৰিছে নীতিশ কুমাৰে 4টা পূৰ্ণ মন্ত্ৰীপদ আৰু মন্ত্ৰিত্ব পাবলৈ উদ্গ্ৰীৱ উত্তৰ প্ৰদেশৰ RLDৰ জয়ন্ত চৌধুৰী, আপনা দলৰ অনুপ্ৰিয়া পেটেল, লগতে JDSৰ HD কুমাৰস্বামীও আৰু সহযোগী দলৰ দাবী পূৰণ নকৰিলে সংখ্যা গৰিষ্ঠতা হেৰুৱাৰ আশংকা এইবাৰ বিজেপিৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ। অহা 17 জুন সোমবাৰে পবিত্ৰ ঈদ উল আজহা আৰু কেন্দ্ৰীয় হিলাল কমিটি
অসমে জনাইছে এই কথা আৰু অসমৰ লগতে দেশৰ মুছলমান সমাজে পালন কৰিব পবিত্ৰ ঈদুল আজহা আৰু অসমবাসীৰ ৰাইজ লৈ ঈদ মোবাৰক হিলাল কমিটিৰ আৰু লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ কিয়নো 17 জুন সোমবাৰে পবিত্ৰ ঈদুল আজহা আৰু কেন্দ্ৰীয় হিলাল কমিটি তথা অসমে জনাইছে এই কথা।